এজন ব্যক্তিয়ে কেতিয়া চৰমপন্থা বাছি লয়? গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, বহুতে জীৱনৰ বাটত হাৰ মানি চৰমপন্থা বাছি লয়, নিজৰ জীৱনটোক শেষ কৰি দিয়াৰ কথা চিন্তা কৰে। তো বন্ধুসকল, এই ভিডিঅ'টো বনোৱাৰ একমাত্ৰ উদ্দেশ্য হৈছে, আজি দুদিনৰ আগত মোৰ এজন ভাল বন্ধুৱে, এজন অন্তৰগ্ন বন্ধুৱে জীৱনৰ বাটত হাৰ মানি চৰমপন্থাক বাছি ল'লে, নিজৰ জীৱনটোক শেষ কৰি পেলালে। গতিকে মই এজন ভাল বন্ধুক হেৰুৱালোঁ, মই এজন ভাল অন্তৰগ্ন বন্ধুক হেৰুৱালোঁ। গতিকে আন কোনোবাই যাতে নিজৰ এনেকুৱা আত্মীয় এজনক নেহেৰুৱায়, নিজৰ ভাল বন্ধু এজনক নেহেৰুৱায়, কোনোবাই যাতে এনেকুৱা ধৰণৰ চৰমপন্থা বাছি নলয়, নিজৰ জীৱনটোক শেষ কৰি দিয়াৰ কথা চিন্তা নকৰে, সেই কথা ভাবি এই ভিডিঅ'টো বনোৱাৰ কথা চিন্তা কৰিলোঁ। তো বন্ধুসকল, এজন ব্যক্তিয়ে কেতিয়া নিজৰ জীৱনটোক শেষ কৰি দিয়াৰ কথা চিন্তা কৰে, চৰমপন্থা বাছি লয়? তো বন্ধুসকল, যেতিয়া এজন ব্যক্তি জীৱনৰ বাটত বিফল হয়, জীৱনৰ যিকোনো ক্ষেত্ৰত যেতিয়া বিফল হয়, সেই তেতিয়াই এজন ব্যক্তিয়ে চৰমপন্থা বাছি লয়। যেতিয়া এজন ব্যক্তিয়ে প্ৰেমত বিফলতা হয়, যেতিয়া এজন ব্যক্তি ব্যৱসায় বা চাকৰি ক্ষেত্ৰত বিফলতা হয়, যেতিয়া এজন ব্যক্তি বা এজন যুৱক বা যুৱতীয়ে পঢ়া শুনা ক্ষেত্ৰত যেতিয়া বিফলতা দেখা পায়, যেতিয়া এজন ব্যক্তিয়ে সাংসাৰিক ক্ষেত্ৰত বিফলতা দেখা পায়, সেই তেতিয়াই সেই ব্যক্তিজনৰ মানসিক অশান্তিত ভোগে, সেই ব্যক্তিজনে মানসিক অস্থিৰতাত ভোগে, আৰু মানসিক অস্থিৰতাত ভুগি তেওঁৰ মনত বিভিন্ন ধৰণৰ যেতিয়া দুশ্চিন্তা অহা আৰম্ভ কৰে, সেই তেতিয়াই এজন ব্যক্তিয়ে চৰমপন্থা বাছি লয়, নিজৰ জীৱনটোক শেষ কৰি দিয়া চিন্তা কৰে। কাৰণ সেই ব্যক্তিজনে এটাই বস্তুৱে ভাবি লয় বন্ধুসকল, যেতিয়া জীৱনৰ বাটত বিফলতা দেখা পায়, যিকোনো ক্ষেত্ৰত বিফলতা দেখা পায় নহয়, তেতিয়াই ভাবি লয় যে তেওঁৰ জীৱনটো আৰু শেষ, মানে তেওঁ সেই যোনটোত বিফলতা হৈছে সেইটোতে তেওঁৰ গোটেই জীৱনটো আছিলে বুলি ভাবি, আৰু যেতিয়া সেই বস্তুটো নোহোৱা হৈ যায় নহয়, বা সেই বস্তুটোৰ পৰা সফলতা নাপায়, তেতিয়া ভাবি লয় যে মোৰ জীৱনৰ আৰু কোনো উদ্দেশ্যই নাই। আৰু সেই চিন্তা কৰি কৰি মানসিক অস্থিৰতাত ভোগে, মানসিক অশান্তিত ভোগে। তাৰপিছত লাহে লাহে তেওঁৰ মনলৈ দুশ্চিন্তা অহা আৰম্ভ কৰি দিয়ে, আৰু তাৰপিছত নিজৰ জীৱনটোক শেষ কৰি দিয়ে। গতিকে বন্ধুসকল, প্ৰথম কথা হৈছে যে আমি যি কাৰণে মানসিক অশান্তিত ভোগোঁ, সেইটোৱে আমাৰ জীৱন নহয়। আমি প্ৰথম কথা হৈছে আমি জীৱনৰ উদ্দেশ্যটোক বুজিব লাগিব, হয়নে? আমি যে এই জীৱনটোক পাইছোঁ, এই জীৱনটোক কিয় পাইছোঁ, হয়নে? আমি এটা কথা জানিব লাগিব যে আমাৰ যদি জন্ম হৈছে নহয়, আমাৰ মৃত্যু হ'বই। কিন্তু এই মাজৰ সময়কণত যিখিনি আমি বিফলতা বা সমস্যা, বিপদ যিকোনো দেখা পাওঁ, সেই বস্তুটো যে আমাৰ জীৱনৰ এটা অংশ হয়, আমাক যে শক্তিশালী কৰিবৰ কাৰণে সেই বস্তুবিলাক আমাৰ জীৱনলৈ আহে, সেই বস্তুটোক আমি জনা দৰকাৰ আছে। কিন্তু আমি সেই বস্তুটোক জানিবলৈ চেষ্টা নকৰোঁ। বন্ধুসকল, মই প্ৰত্যেক দিনাখনেই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আছোঁ যে নিজৰ জীৱনৰ উদ্দেশ্যক বুজি পাব লাগে। নিজৰ জীৱনৰ উদ্দেশ্যটো কি? আমি যদি উদ্দেশ্যটোক বুজি পাওঁ নহয়, তেতিয়া আমি কোনো বস্তুত বিফলতা আমি দেখা নাপাওঁ, হয়নে? সেইটো আমাৰ পৰীক্ষা হিচাপে ল'ম। আমি সেইটো এটা আমাৰ পৰীক্ষা আছিলে, ফেইল কৰিলোঁ, পাছ কৰিলোঁ, কোনো কথা নাই। ফেইল কৰিলোঁ যদিও সেইটো ঈশ্বৰৰ ইচ্ছা, হয়নে? ভগৱানৰ ইচ্ছা, কাৰণ ভগৱানেই সেই বস্তুটো দিছে। গতিকে সেই জীৱনৰ আমাৰ মূল উদ্দেশ্যটোক যেতিয়া বুজি পাম নহয় বন্ধুসকল, তেতিয়া আমি কেতিয়াও চৰমপন্থা বাছি নলওঁ, হয়নে? কেতিয়াও আমি জীৱনটোক শেষ কৰি দিয়াৰ কথা চিন্তা নকৰোঁ। এই জীৱনটোৰ মূল্য কিমান, এই জীৱনৰ আমাৰ উদ্দেশ্য কি, সেই সকলোখিনি আমি জানিব লাগে। আৰু যেতিয়া জানি ল'ম নহয়, তেতিয়া অকল প্ৰেমত বিফলতা হ'লোঁ বুলিয়ে যে মোৰ জীৱনটো শেষ হৈ যাব, আৰু যে মোৰ অন্য কৰ্ম নাই, মই অকল প্ৰেমৰ বাবেহে এই সংসাৰত আহিছিলোঁ, এইটোতো কথা নহয়, হয়নে? মই বোলে
ব্যৱসায়ত বিফলতা হ'ল। তো মোৰ ব্যৱসায়টো কিজানি মোৰ লাইফত নাই, হয়নে? তো মোৰ ব্যৱসায়টোৱে যে মোৰ জীৱনৰ মূল উদ্দেশ্য সেইটোতো নহয়, হয়নে? বা মোৰ চাকৰিটোৱে মোৰ জীৱনৰ উদ্দেশ্য, মোৰ সংসাৰ কৰাটোৱে মোৰ জীৱনৰ উদ্দেশ্য সেইটোতো নহয়। আমাৰ মানুহৰ জীৱনৰ বহুত উদ্দেশ্য আছে, হয়নে? তো আমাৰ সেই উদ্দেশ্যবিলাকক যদি আমি জানিবলৈ চেষ্টা কৰোঁ, বুজিবলৈ চেষ্টা কৰোঁ নহয়, তেতিয়াহ'লে এই জীৱনটো বহুত মূল্যৱান হয়। এই জীৱনৰ মূল অৰ্থটোক বুজিবলৈ চেষ্টা কৰিব লাগে। কোনো প্ৰেম বা কোনোবা নিৰ্দিষ্ট বস্তু এটা ভাল পোৱা, প্ৰেম, চাকৰি, ব্যৱসায়, সংসাৰ এইবিলাক আমাৰ জীৱনৰ উদ্দেশ্য নহয়। আমি সংসাৰত কিয় আহিছোঁ, আমাক ঈশ্বৰে সংসাৰত কিয় পঠিয়াইছে, আৰু এই জীৱনত যে আমাৰ এই সমস্যাবিলাক আহিছে, বিপদবিলাক আহিছে, আমাৰ জীৱনত বিফলতা আহিছে, এইবিলাক কিয় আহিছে সেই বস্তুটোক আমি জনা দৰকাৰ। আৰু যেতিয়া আমি সেইটো বস্তু জানি যাম নহয় বন্ধুসকল, সেই তেতিয়াই আমি জীৱনৰ বাটত কেতিয়াও মানে হতাশ নহওঁ, ভাঙি নপৰোঁ, হয়নে? গতিকে এই জীৱনটো আমাৰ, এই শৰীৰটো আমাৰ মানে মূল বস্তু নহয়। আমাৰ আটাইতকৈ ডাঙৰ বস্তুটো হৈছে আমাৰ আত্মা, যোনটোক কেতিয়াও মাৰিব নোৱাৰে, হয়নে? কেতিয়াও নমৰেও, পানীত পেলালেও নুডুবে বা জুইত পুৰিলেও নুপুৰে, হয়নে? কাটিলেও নাকাটে। গতিকে আত্মাৰ কেতিয়াও মৰণ নাই, সেইটো কথা সদায় মনত ৰাখিব লাগে যে আমাৰ আত্মাটো নমৰে, আমাৰ এই শৰীৰটো মৰিব, কিন্তু আমি যোনটো চৰমপন্থা বাছি ল'ম, যোনটো নিজৰ জীৱনটোক শেষ কৰি দিয়া কথা চিন্তা কৰিম, সেইটো কিন্তু আমাৰ ভুল হয়। কিয় ভুল হয়? কাৰণ আমাৰ শৰীৰটোহে মৰি যায়, কিন্তু আত্মাটো নমৰে। সেই আত্মাটোৱে ইয়াতকৈ 100 গুণ বেছি শাস্তি ভুগিব লাগিব যেতিয়া আমাৰ এই আত্মাটো এই শৰীৰটোৰ পৰা ওলাই যায়। কাৰণ ঈশ্বৰে যেতিয়ালৈকে আমাৰ মৃত্যু ঠিক নকৰে, সেই তেতিয়ালৈকে আমি এই জীৱনটোক শেষ কৰাৰ আমাৰ কোনো অধিকাৰ নাই। কাৰণ এই শৰীৰটো আমাৰ নিজৰ নহয়, ঈশ্বৰে দিছে, ভগৱানে দিছে, এটা মূল্যৱান শৰীৰ। সেই কথাটো আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। আৰু বুজিবলৈ চেষ্টা কৰি যে বিফলতা আহিছে জীৱনত, সেই বিফলতাটো কিয় আহিছে? আমাক যুঁজ দিবৰ কাৰণে, আমাক ষ্ট্ৰং হ'বৰ কাৰণে। আমি ক'তবা নহয় ক'তবা কিবা এটা দুৰ্বল ভাৱ আছে, সেই দুৰ্বল মনোভাৱটোক যাতে আমি ষ্ট্ৰং কৰিব পাৰোঁ, হয়নে? শক্তিশালী কৰিব পাৰোঁ, সেইটো কাৰণে সেই বিফলতাবিলাক দিয়ে, সেই সমস্যাবিলাক দিয়ে, সেই বিপদবিলাক দিয়ে। গতিকে সেইবিলাকক লৈ পেলাই আমি মানসিক অশান্তিত ভুগি, অস্থিৰতাত ভুগি কেতিয়াও সেই চৰমপন্থা বাছি ল'ব নালাগে, প্ৰথম কথা। দ্বিতীয় কথা হৈছে, আমাৰ যিখিনি আত্মীয় থাকে বা আমাৰ যিখিনি পৰিয়াল লোক থাকে বা বন্ধুবৰ্গ থাকে, সেই সকলোৱে এটা বস্তু জনা উচিত, এটা বস্তু সদায় মনত ৰাখি থ'ব, যে এজন ব্যক্তি যেতিয়া চৰমপন্থা বাছি লয় নহয়, তেতিয়াই ভাবি লয়, ধৰি লওক মই যেতিয়া চৰমপন্থা এটা বাছি ল'ম, মই যদি ভাবোঁ যে মই জীৱনটো শেষ কৰি দিম, সেই জীৱনটো শেষ কৰি দিম ভাবিয়ে লগালগ জীৱনটো শেষ কৰি দিব নোৱাৰে কেতিয়া, হয়নে? তেওঁ সেই জীৱনটোক শেষ কৰাৰ আগমুহূৰ্তত, ধৰক মই এই জীৱনটোক শেষ কৰাৰ আগমুহূৰ্তত মই কিন্তু বহু কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথম কথা হৈছে যে মই যে বিফলতা হ'লোঁ, মই যে জীৱনত মানে ভাঙি পৰিছোঁ বা বিফল হৈছোঁ, তাৰ বাবে অন্যৰ প্ৰতিক্ৰিয়া কি, অন্যই মোক কি বুলি ভাবে, হয়নে? সেইটো জানিবৰ কাৰণে প্ৰথম চেষ্টা কৰিম যে মই যে বিফল হৈছোঁ, মোৰ আজি মানে একো নোহোৱা হৈ গৈছে, মই এইটোত হৈছোঁ, মোক মানুহে কি ক'ব, মোক সেইজনে কি ক'ব, সেই কথাটো জানিবলৈ চেষ্টা কৰিম। দ্বিতীয়তে মই এইটো কথা চেষ্টা কৰিম যে মই যদি নোহোৱা হৈ যাওঁ, তেতিয়া কোনোবাই দুখ কৰিবনে, কোনোবাই ভাবিবনে মোৰ কথা, সেইটো কথা তাৰপিছত মনলৈ আহিব, ঠিক আছে? তৃতীয়তে মই এইটো ভাবিম যে মই যদি এই সংসাৰত নাথাকোঁ, তথাপিও এই সংসাৰখন চলি থাকিবনে, এই সংসাৰৰ মানুহবিলাক চলি থাকিবনে, মোৰ ঘৰখন চলি থাকিবনে, হয়নে?
সেইবিলাক প্ৰশ্ন মনলৈ আহিব আৰু বাৰে বাৰে মানুহক প্ৰশ্ন কৰা আৰম্ভ কৰিম। ইজনৰ পৰা জানিবলৈ চেষ্টা কৰিম, সিজনৰ পৰা জানিব চেষ্টা কৰিম তেওঁৰ মনোভাৱ কি। যদি সেই সময়ত কোনোবাই মোক কৈ দিলে যে তই এনেই এইবিলাক ভাবি থাক, তোৰ এইবিলাক কাম নাই, হয়নে, আমাৰ দেখোন সেইবিলাক নহয়, তেতিয়া সি ভাবিব হয় এইটো মোৰেই হৈ আছে, বেলেগৰ হোৱা নাই। আৰু তেতিয়াই তেওঁ ভাবিব যে মোৰ সঁচাকৈ মোৰ এইটো জীৱনটো জীয়াই থকাৰ উদ্দেশ্য নাই। তাৰপিছত কাৰোবাক এনেকুৱা প্ৰশ্ন কৰিলে ঘৰৰ মানুহক যে মই নাথাকিলে তহঁতৰ কিবা হ'ব নেকি বা কিবা হ'ব, কেনেকৈ চলিবি, সেইবিলাক জানিবলৈ চেষ্টা কৰিব। তাৰ জানিবলৈ চেষ্টা কৰি যেতিয়া তাৰ পৰাও যদি উত্তৰ পাই যায় যে তই নহ'লেও আমি জীয়াই থাকিম, সেই বস্তুটো যেতিয়া জানি যায় নহয়, তেতিয়াই তাৰ সম্পূৰ্ণ উদ্দেশ্য শেষ হৈ যায়। কিহৰ কাৰণে এই পৃথিৱীত এই সংসাৰত থাকিব, সেই উদ্দেশ্যটো নাইকিয়া হৈ যায়। যেতিয়া চাৰিওফালে শূন্য দেখা পায়, যেতিয়া চাৰিওফালে পথ নেদেখা হয়, তেতিয়াই এজন ব্যক্তিয়ে চৰমপন্থা বাচি। গতিকে যেতিয়াই কোনোবা এজন ব্যক্তিয়ে মানসিক অস্থিৰতাত ভুগি আছে, মানসিক অশান্তিত ভুগি আছে, তেওঁক লগ দিব লাগে, তেওঁক সদায় সহযোগ কৰিব লাগে। তেওঁক এইটো অনুভৱ কৰাব নালাগে যে তেওঁৰ লগত কোনো নাই, তেওঁৰ লগত সকলো আছে, সেইটো অনুভৱ কৰাব লাগে। তেওঁৰ লগ দিয়া, তেওঁৰ সাহস দিয়া, তেওঁৰ প্ৰত্যেকটো কামতে তেওঁৰ লগত থকা, তেওঁ যদি বিপদত পৰিছে উদ্ধাৰ কৰিব পৰা, সেই তেনেকুৱা ধৰণৰ ভাৱ তেওঁৰ মনত দিব লাগে, যাতে তেওঁ উৎসাহ পাই থাকে। যেতিয়ালৈকে তেওঁ মানসিক অস্থিৰতা, মানসিক অশান্তিৰ পৰা বাহিৰ নোলায়, তেতিয়ালৈকে সেই ব্যক্তিজনক কিন্তু লগ এৰিব নালাগে। তেওঁৰ প্ৰত্যেকটো কথাত গুৰুত্ব দিব লাগে। গুৰুত্বহীন যেতিয়াই কৰিব নহয়, তেতিয়াই সেই ব্যক্তিজনে চৰমপন্থা বাছি ল'ব। তেওঁ কোন সময়ত কেতিয়া কি কৰি দিব কোনো গম নাপাব, হয়নে। গতিকে বন্ধুসকল, এজন ব্যক্তি যেতিয়া মানসিক অশান্তিত থাকে, মানসিক অস্থিৰতাত ভোগে নহয়, তেতিয়া তেওঁৰ ব্ৰেইনে একেবাৰে কাম নকৰে, তেওঁৰ মগজুৱে একেবাৰে কাম নকৰে। তেওঁৰ মগজুত মাত্ৰ দুশ্চিন্তা আহিব, নিগেটিভ শক্তিৰ প্ৰভাৱ পৰিব, হয়নে। নিগেটিভ শক্তি মানে কি, তেওঁ মাত্ৰ নিগেটিভে ভাবিব যে এই বস্তুটো মোৰ কামেই নাই, মোৰ এই জীৱনটো উদ্দেশ্যহীন, এই জীৱনত মই জীয়াই থাকি একো লাভ নাই, সেই তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা আহিব। তাৰপিছত ভাবিব যে মই নাথাকিলে সিহঁতে জানো দুখ কৰিব, সিহঁত জানো মই নাথাকাকৈ জীয়াই থাকিব পাৰিব। যদি গম পাই যায় যে মই নাথাকিলেও সেইসকল জীয়াই থাকিব, তেতিয়া তেওঁৰ জীৱনৰ উদ্দেশ্যটো নাইকিয়া হৈ গৈ থাকিব, হয়নে। সেইকাৰণে এজন মানসিক অস্থিৰতাত ভোগা, মানসিক অশান্তিত ভোগা লোকক কেতিয়াও অকলশৰীয়া অনুভৱ হ'বলৈ দিব নালাগে, কেতিয়াও তেওঁক অকলে এৰি দিব নালাগে। সদায় উৎসাহ দিব লাগে, সদায় প্ৰেৰণা দিব লাগে যে এইটো হোৱা নাই, বেলেগ এটা হ'ব, আমি লাগিম নহয়, আমি সকলোৱে মিলি কৰিম, হয়নে, আমি আছোঁ লগত। তেওঁক সেই উৎসাহটো দিব লাগিব যে তেওঁৰ লগত প্ৰত্যেকজন মানুহ লগত আছে। আৰু এইটো তেওঁৰ মনত ভাৱ উৎপন্ন কৰিব লাগিব যে তেওঁ যদি নাথাকে, তেতিয়াহ'লে আমাৰো জীয়াই থকাৰ উদ্দেশ্য নাথাকিব, হয়নে। তেওঁৰ যে দায়িত্ব আছে, পৰিয়ালৰ প্ৰতি দায়িত্ব আছে, ঘৰখনৰ প্ৰতি দায়িত্ব আছে, সেই দায়িত্বটোক তেওঁৰ মনলৈ আনিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়া তেওঁৰ মনৰ পৰা সেই যিখিনি দুশ্চিন্তা আছিলে, সেইটো লাহে লাহে নোহোৱা হ'ব। আৰু যেতিয়াই নোহোৱা হ'ব, তেওঁৰ মানসিক অশান্তিৰ পৰা ওলাব পাৰিব, মানসিক অস্থিৰতাৰ পৰা ওলাব পাৰিব। তেওঁক প্ৰত্যেক সময়তে বোলে ব'লা আজি আমুকত ফুৰি আহোঁ, হয়নে, ব'লা ক'ৰবাত অলপ প্ৰাকৃতিক সৌন্দৰ্যত থকা জেগাত ফুৰি আহোঁ, হয়নে, ক'ৰবাত ভ্ৰমণত যাব লাগে, ফুৰিবলৈ লৈ যাব লাগে। সেই তেনেকৈ কৰি তেওঁৰ মানসিক অশান্তিৰ পৰা বাহিৰলৈ উলিয়াব লাগে। মানসিক দুখ যিখিনি অস্থিৰতা থাকে, সেই অস্থিৰতাখিনি দূৰ কৰাৰ চেষ্টা কৰিব লাগে, যিখিনি ডক্টৰে কেতিয়াও সেইটো নকয়, মানে ডক্টৰ হৈছে কি, ডক্টৰে আমাক দৰৱ দিব, এনজাইটিত ভুগিছোঁ, মানসিক অশান্তিত ভুগিছোঁ, দৰৱ দিব, টোপনি অহা দৰৱ দিব, ৰাতি টোপনি সেইবিলাক কৰি পেলাই তেওঁ কোনো চলিউশ্যন নহয়, কোনো সমাধান নহয়। কিন্তু মানসিক অস্থিৰতাত, মানসিক অশান্তিত ভোগা লোকক সদায় উৎসাহ, প্ৰেৰণা, সাহস, যেতিয়ালৈকে তেওঁ সেই মানসিক
ভাৰসাম্যৰ পৰা ওলাই নাহে, মানসিক অস্থিৰতাৰ পৰা ওলাই নাহে, মানসিক অশান্তিৰ পৰা ওলাই নাহে, সেই তেতিয়ালৈকে তেওঁক উৎসাহ, প্ৰেৰণা, সাহস, লগ এইবিলাক সকলো দিব লাগিব। তেতিয়া তেওঁ সুস্থ হৈ পৰিব। নহ'লে যেতিয়াই অকলশৰীয়া অনুভৱ কৰিব, যেতিয়াই তেওঁ মানে এনেকুৱা অনুভৱ কৰিব যে মোৰ জীৱনৰ উদ্দেশ্য নাইকিয়া হৈ গৈছে, মোৰ কোনো নাই, যেতিয়া মোৰ কথা কোনো গুৰুত্বই নিদিয়ে, সেই তেতিয়াই সেই তেনেকুৱা পন্থা বাচিব। আৰু সেয়াটো হৈছে যিসকলে মানসিক অশান্তিত ভুগি থাকে তেওঁলোকক লগত থকা পৰিয়ালসকলৰ বাবে, আৰু যিসকল মানসিক অশান্তিত ভুগিছে, মানসিক অস্থিৰতাত ভুগিছে, তেওঁলোকক এটাই মই কওঁ, যিমান পাৰে সেই মানসিক অশান্তিৰ পৰা নিজকে উলিয়াবলৈ চেষ্টা কৰিব। সদায় ভাগৱত গীতা, মটিভেশ্যন কিবা ভিডিঅ'ছ, কিবা মানে এনেকুৱা মটিভেশ্যন কিবা কিতাপ, সেই তেনেকুৱা ধৰণৰ পঢ়া আৰম্ভ কৰিব লাগে। কিছুমান মটিভেশ্যন গান আছে, গান শুনা আৰম্ভ কৰিব লাগে, ঠিক আছে। কিছুমান মটিভেশ্যন কিতাপটো ক'লো ভিডিঅ' চাব লাগে, ঠিক আছে। ভাগৱত গীতাৰ যিখিনি ভিডিঅ' কিছুমান আছে সেই ভিডিঅ'বিলাক চাব লাগে। সেই তেতিয়া কি হ'ব, লাহে লাহে আমি জীৱনৰ উদ্দেশ্যবিলাক বুজি পাওঁ। তো মই প্ৰত্যেক দিনাখনে কওঁ যে শাস্ত্ৰ জ্ঞান লাগে। ভাগৱত গীতা কি লেখা আছে, ৰামায়ণত কি আছে, মহাভাৰতত কি আছে, এই সকলোবিলাক আমি চাব লাগে, হয়নে? আৰু তাৰ পৰা আমি বুজিবলৈ চেষ্টা কৰিব লাগে যে আমাৰ জীৱনৰ উদ্দেশ্য কি, ভাগৱত গীতাই কি কৈছে, মহাভাৰতে কি কৈছে, ৰামায়ণে কি কৈছে, হয়নে? সেই আমাৰ জীৱনৰ উদ্দেশ্যবিলাক যেতিয়া বুজি পাম নহয়, তেতিয়া এই শৰীৰটো মূল্যহীন হৈ যাব। এই শৰীৰটো আমাৰ মূল্যহীন, এই শৰীৰটো আমাৰ চোলাৰ নিচিনা। এই চোলাটো যেনেকৈ পুৰণা হ'লে পেলাই দিম নহয়, তেনেকৈ এই শৰীৰটো পেলাই দিয়া হ'ব, কিন্তু এই আত্মাটো সদায় থাকিব। কিন্তু এই আত্মাই যদি আজি আমি বেয়া কৰ্ম কৰিছোঁ, কিবা অপকৰ্ম কৰিছোঁ, কিবা পাপ কৰ্ম কৰিছোঁ নহয়, এই আত্মাই কিন্তু ইয়াতকৈ 100 গুণ বেছি ভুগিব। সেইটো মনত ৰখা ভাল, ঠিক আছে। তো এই আত্মাৰ কথা বা হেৰি কথা মই আধ্যাত্মিক যিখিনি স্তৰৰ কথাবিলাক হৈছে মই PKB ডিফাৰেণ্টত কওঁ। PKB ডিফাৰেণ্ট পেজটোত চালে গম পাব। কিন্তু মই আজি এটাই কওঁ যে জীৱনটো কিবা এটা কামত বিফল হৈছোঁ বুলি সেই কৰ্মটোৱে মোৰ জীৱন, সেইটো ভাবি ল'ব নালাগে। প্ৰেমত বিফলতা হৈছে, প্ৰেমেই মোৰ জীৱন, সেইটো ভাবি ল'ব নালাগে, হয়নে? চাকৰিটো মোৰ জীৱন, সংসাৰখনেই মোৰ জীৱন, সেইটো ভাবি কেতিয়াও ল'ব নালাগে। আমাৰ জীৱনৰ বহুত উদ্দেশ্য আছে। আমাক ঈশ্বৰে জীৱনটোক দিছে আমাৰ সেই উদ্দেশ্যখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে, হয়নে? তো সেই উদ্দেশ্যবিলাক জানিব চেষ্টা কৰিলে আমি মানসিক অশান্তিত নপৰোঁ, মানসিক অস্থিৰতাত নভোগোঁ। আমি জীৱনৰ বাটত মানে সংগ্ৰাম কৰি আগুৱাই যাবলৈ চেষ্টা কৰিম, হয়নে? তো বন্ধুসকল, জীৱনত যিমান কঠিন পৰিস্থিতি নাহক, যিমানে বেয়া পৰিস্থিতি নাহক, লাগিলে সংগ্ৰাম কৰি যাব লাগে। কিন্তু কেতিয়াও এই চৰমপন্থা, নিজৰ জীৱনটোক শেষ কৰি দিয়া, এইবিলাক কথা কেতিয়াও মনলৈ আনিব নালাগে, কেতিয়াও চিন্তা কৰিব নালাগে, হয়নে? সংগ্ৰাম কৰিব লাগে। আমি শক্তিশালী এজন যোদ্ধাৰ দৰে যুঁজি যাব লাগে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে যিসকলে মানসিক অস্থিৰতাত ভুগি আছে, মানসিক অশান্তিত ভুগি আছে, যোনে ভাবি আছে যে মই চৰমপন্থা ল'ম, তেওঁলোকে যাতে এই ভিডিঅ'টো পায়, সেইবাবে যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজ প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।